কালি আমাৰ ধোলা আৰু দৰং আৰক্ষীয়ে ইছলামপুৰৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আলামিনৰ ঘৰ মানে ৰেড কৰে। ৰেড কৰি সেই ঘৰৰ পৰা বুজন পৰিমাণৰ 15 কাৰ্টুন আপোনাৰ কফ চিৰাপ আৰু ডাক জাতীয় বহুত বস্তু তাৰ ঘৰৰ চোতাল মানে খান্দি মানে সি জমা কৰি ৰাখিছিল, মাটিৰ তলত পুতি থৈছিল, সেইখিনি উদ্ধাৰ কৰিছে। সি এই ব্যৱসায়টো আলামিনে সেই ব্যৱসায়টো আজি প্ৰায় 2-2.5 বছৰৰ পৰা চলাই আছে। তাৰ সেই ব্যৱসায়ত মানে সি খাৰপেটীয়া যিমান যুৱক চাম আছে চব মানে ড্ৰাগছ আসক্ত কৰিছে। সি এই সাধাৰণ মেডিচিনৰ লগতে সি ড্ৰাগছো মানে বহুত দিনৰ পৰা ব্যৱসায় চলাই আছে। বহুত ৰাইজৰ এইটো ধোলা থানাত আপত্তি কৰাত ধোলা থানাই মানে দৰং আৰক্ষী প্ৰশাসনে কালি আমাক এইটো এটা সহায় কৰিলে। তাৰ ঘৰৰ পৰা বহুত পৰিমাণৰ ড্ৰাগছখিনি মানে উদ্ধাৰ কৰিছে। তেওঁৰ ফাৰ্মাচী লাইচেঞ্চ আছে আৰু তেওঁৰ ঘৰতে ফাৰ্মাচী এখন আছে। এইটো ইছলামপুৰ ধোলা থানাৰ অধীনত আৰু সি মানে VDBৰ ছেক্ৰেটাৰীও কিন্তু হয়। তেখেত চৰকাৰী মানুহ হৈ মানে এইটো ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। কিন্তু আমাৰ ধোলা থানাৰ বৰ্তমানৰ আৰক্ষী বিষয়া এজন তেখেত বহুত কষ্ট কৰি কালি এই বস্তুখিনি মানে উদ্ধাৰ কৰে। মানে চোতালত তাৰ ঘৰৰ চোতালত মানে গাঁতা খান্দি লৈছিল। গাঁতা খান্দি লৈ সেই মানে বাহিৰৰ পৰা মালবিলাক অৰ্ডাৰ কৰি লৈ আহি তাতে থয়। আৰু সি অকল খাৰপেটীয়াটো নহয়, মোটামুটি ক'ব গ'লে সি গোটেই দৰংটোৱে এই বস্তুখিনি ছাপ্লাই দিছে। চব নিচাজাতীয় মানে টেবলেট কিবাকিবি পাইছে আপোনাৰ, এইবিলাক আমি নাম নাজানোতো। কফ চিৰাপটো এইটো স্পষ্ট মানে এইটো, আৰু সি মানে অপেন সেই বস্তুটো মানে খোলাভাৱেই সি বিক্ৰী কৰিছিল আৰু দোকানত। এই 2-2.5 বছৰৰ পৰা বিক্ৰী কৰি আছে ব্যৱসায় তাৰ এইটো। তাৰপিছত তাৰ আৰু এটা ব্যৱসায় আছে, এই মানুহক ঠগাই পইচাবিলাক লয় কিবাকৈ 4 লাখ 5 লাখ এনেকৈ লৈ সি মানে আৰু পইচাখিনি মানে ঘূৰাই নিদিয়ে। তেওঁ দেখাত মানে ফাৰ্মাচী মানে মেডিচিন এইবিলাক মানুহৰ খোৱা বস্তু মেডিচিন বিক্ৰী কৰে, কিন্তু তলে সি ড্ৰাগছৰ পূৰা ব্যৱসায় একেবাৰে। মই দৰং পুলিচক ধন্যবাদ জনাইছোঁ ৰাইজৰ হৈ, আৰু বিশেষকৈ মই চিফ মিনিষ্টাৰক তেখেতৰ যিটো ড্ৰাগছ বিৰোধী যিটো অভিযান, তেখেতে এই বস্তুটোত এটা গুৰুত্ব দিব বুলি আৰু দোষীক মানে কঠোৰতম মানে শাস্তি দিব বুলি আমি ৰাইজে আশাবাদী আছোঁ। নহ'লে আমাৰ এই নৱপ্ৰজন্ম মানে আৰু শেষ হৈ যাব। ইতিমধ্যেই মানে সি বহুতখিনি মানে বেয়া কৰিছে, আৰু শেষ হ'ব। কিন্তু তাৰ ব্যৱসায় এইটো, তাৰ যিটো মানে ড্ৰাগছৰ লাইচেঞ্চ আছে সেই লাইচেঞ্চটোত মানে কেঞ্চেল কৰিব লাগে, নহ'লে সি ব্যৱসায়টো খাৰপেটীয়া মানে দৰং ডিষ্ট্ৰিক্টত চলাইয়ে থাকিব। আৰু তাৰ লগত আৰু মানে সেই এৰিয়াত মানে মানুহ আছে আপোনাৰ নটাঘাট বুলি, তাতো সি ব্যৱসায় কৰি আছে, ভগতপাৰাতো সি ব্যৱসায় কৰি আছে। এইবিলাক মানে পুলিচে অনুসন্ধান কৰিলে চব ধৰা পৰিব।